বাঘামণি সাহিত্য সমিতি আৰু নেপালী কবি মঞ্চ জামুঘাটৰ আৰু পূৰ্বাইন পাব্লিকেশ্যনৰ প্ৰকাশনত মোৰ 10 সংখ্যক মানে 10 নম্বৰ গ্ৰন্থ উন্মোচন কৰা হয়। বিশ্বনাথ মহাবিদ্যালয়ৰ তথা অসম নেপালী সাহিত্য সভাৰ সভাপতি ডক্টৰ চিন্তামণি শৰ্মাদেৱে উন্মোচন কৰে গ্ৰন্থখন। আৰু বাঘামণি সাহিত্য সমিতিৰ অধ্যক্ষা কবিয়ত্ৰী দক্ষিণাদেৱী গজবেলৰ সভাপতিত্বত অনুষ্ঠান অনুষ্ঠিত হয় জামুগুৰিহাটৰ গমেপালত। ইয়াত মোৰ 10 সংখ্যক গ্ৰন্থ উন্মোচন কৰা হয়। এই গ্ৰন্থখন নেপালীৰ গল্প সংগ্ৰহ হয় আৰু ইয়াৰ ইতিপূৰ্বে মোৰ 9খন গ্ৰন্থ প্ৰকাশিত হৈছে। তাৰে এখন অসমীয়াৰ পৰা হিন্দীলৈ অনুদিত কাব্যগ্ৰন্থ হয়। বাকী মোৰ মৌলিক ৰিচাৰ্চ ৰিলেটেড, তাৰপিছত আপোনাৰ নাটক আৰু বৰ্তমান গল্প ষ্টৰী বিধাত মোৰ মানে বিষয়ত মোৰ গ্ৰন্থ ইতিমধ্যে মই প্ৰকাশ কৰিছোঁ। গতিকে সকলোকে উপস্থিত সকলো ব্যক্তিসকল সাহিত্যিক বৰ্গ তথা বাঘামণি সাহিত্য সমিতি, নেপালী কবি মঞ্চ জামুঘাট আৰু পূৰ্বাইন পাব্লিকেশ্যন গুৱাহাটী তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে পৰৱৰ্তী সময়তো তেওঁলোকে মোক এই সুযোগ প্ৰদান কৰিব বুলি মই আশা ৰাখিছোঁ আৰু মই নিজৰ প্ৰকাশনৰ কাৰ্য বা লিখা মেলাৰ কাৰ্য মই অব্যাহত ৰাখিম। শিলচৰ ইউনিভাৰ্চিটিৰ যিবা পাঠ্যক্ৰমত কিবা অন্তৰ্ভুক্ত হৈছে? হয়, মোৰ অসম বিশ্ববিদ্যালয় কেন্দ্ৰীয় বিশ্ববিদ্যালয় শিলচৰত মোৰ এখন নাটকৰ গ্ৰন্থ এখন কিতাপ এখন তাত চিলেবাছত অন্তৰ্ভুক্ত হৈছে। গতিকে সেইটো মই ইউনিভাৰ্চিটি বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোক বহুত পিছত মই মানে সেই কথাটো গম পালোঁ, কাৰণ মোৰ পৰা বিচৰা হৈছিলে তেওঁলোকে মই কিতাপ দিছিলোঁ। পিছতহে মই যেতিয়া পৰীক্ষাৰ সময়ত দেখিলোঁ কুৱেশ্যন পেপাৰত কোনোবাই শ্বেয়াৰ কৰিছে, তাৰ আগতে চিলেবাছ শ্বেয়াৰ কৰিছে, তেতিয়াহে মই দেখিলোঁ যে মোৰ গ্ৰন্থখন বিশ্ববিদ্যালয় হেৰি আছে। কিন্তু তেওঁলোকে মোক জনোৱা নাছিলে সেইটো নহয়, তেওঁলোকে কিবা এটাত আহিব বুলি মোক কৈছিলে আৰু সেইকাৰণে মই মোৰ পৰা বিচাৰিছিলে কাৰণে প্ৰেৰণ কৰিছিলোঁ। পিছত মই গম পালোঁ যে মোৰ কিতাপখন নাটকৰ কিতাপখন অসম বিশ্ববিদ্যালয়ৰ চিলেবাছ অন্তৰ্ভুক্ত হৈছে, কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ চিলেবাছ অন্তৰ্ভুক্ত হৈছে। এনে লেচন হিচাপে কিবা কি লেচন মানে গোটেই কিতাপখনে মোৰ অন্তৰ্ভুক্ত হৈছে, নাটকৰ কিতাপ হয়। বিশেষ তাত বিশেষ নাটক নাই, কেইটিমান একাংকিকা নাটক আছে, সেইখিনিৰ পৰা হৈছে। আৰু বাকী মানে আমাৰ আৰু এখন মেগাজিন মানে ৰিচাৰ্চ বুক নিচিনা আছিলে, সেই কিতাপৰ এটা লেচনটো পঢ়িছে। মোৰ সেইটোত আছিলে অসমত নেপালীসকলৰ নাট্য চৰ্চাৰ ওপৰত লিখা আছিল। আপুনি অসমীয়া নেপালী চবতে ভাষাতে লিখিছে বুলি কি কয়? কি ভাষাত আপুনি? হয়, মই এনে লিখা মেলাটো আপোনাৰ অসমীয়া, নেপালী, সংস্কৃত, ইংৰাজী, বাংলা আৰু হিন্দীত লিখিছোঁ। কিন্তু কিতাপ মোৰ বৰ্তমান বাংলা, বাকীখিনি সকলো ভাষাতে মই কিতাপ লিখি উলিয়াইছোঁ। কিন্তু বাংলাত এতিয়ালৈকে কিতাপ উলিওৱা নাই, কিন্তু মই মাজে সময়ে কবিতা আৰু প্ৰবন্ধ বাংলাত লিখোঁ। অসম নেপালী সাহিত্য সভাৰ সভাপতি আজি ইয়াত বিশিষ্ট অতিথি উপস্থিত আছে, কি ক'ব আপুনি এই সন্দৰ্ভত? আজি সঁচাকৈ এক সুন্দৰ অনুভূতি। আমাৰ অসমীয়া গোৰ্খা যুৱক ডক্টৰ ধুন্দিৰাজ উপাধ্যায়, তেখেতে ইতিমধ্যে 9খন গ্ৰন্থ প্ৰকাশিত কৰিছিলেই। 10মখন গ্ৰন্থ আজি পবিত্ৰ চ'ত মাহৰ এই মহাষ্টমীৰ দিনা তেওঁৰ নিবাস স্থানতে পিতৃৰ আজি শ্ৰাদ্ধৰ দিনো, আৰু সেই শ্ৰাদ্ধৰ দিনাই আজি তেওঁৰ চমৰ নামৰ, আমি চমৰ অসমীয়াত ক'লে, নেপালীত ক'লে চমৰ বুলি ক'ম, চমৰ নামৰ গল্প সংগ্ৰহ, য'ত 10টাকৈ অতি উন্নত মান বিশিষ্টৰ গল্প তাত সন্নিৱিষ্ট আছে, প্ৰকাশিত কৰি উলিয়াইছে। আৰু আজি আনুষ্ঠানিকভাৱে সেই গ্ৰন্থৰ আমি নিজেই বিমোচন কৰিব পাই নিজকে ধন্য মানিছোঁ। সঁচা অৰ্থত আমাৰ ডক্টৰ ধুন্দিৰাজ উপাধ্যায় ইতিমধ্যে 2021 চনত অসম চৰকাৰৰ ফালৰ পৰা ভাষা গৌৰৱ পুৰস্কাৰো তেখেতে লাভ কৰিছিল। আৰু তেখেতে এতিয়ালৈকে 5টা ভাষাত লিখা মেলা কৰি আছে। ইতিমধ্যে নেপালী ভাষাত গ্ৰন্থ প্ৰকাশিত হৈছে, অসমীয়াত প্ৰকাশিত হৈছে, ইংৰাজীত প্ৰকাশিত হৈছে, হিন্দীত প্ৰকাশিত হৈছে, আৰু বাংলাতো তেখেতে লিখা মেলা কৰি আছে। আৰু তেখেতে লিখা কপিলা ফুল সৰু যি নেপালীৰ গ্ৰন্থ, সেই গ্ৰন্থৰ এছোৱা, সেই গ্ৰন্থ অসম ইউনিভাৰ্চিটিৰ চিলেবাছতো অন্তৰ্ভুক্ত হৈছে। গতিকে তেনে এগৰাকী ব্যক্তিয়ে আজি 10ম গ্ৰন্থ ইয়াত
উন্মোচন কৰাৰ দিহা কৰিছে। আমি উন্মোচন কৰিবলৈ পাই খুব আনন্দ অনুভৱ কৰিছোঁ আৰু তেওঁৰ যাতে এই যাত্ৰা সাহিত্যিক যাত্ৰা নিৰন্তৰ চলি থাকক আৰু অনাগত দিনত তেওঁৰ কলমৰ পৰা আমি আৰু উন্নত মান বিশিষ্ট আমি গ্ৰন্থবোৰ পাই থাকিম। সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী বিবি টেক্সটাইল। বিবি টেক্সটাইলে আনিছে সুখবৰ। শাৰী মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ। অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী মেখেলা চাদৰ। ডিলাৰশ্বিপ, হ'লচেলাৰ, ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত।